শ্রমিক বিরোধী শ্রম কোড বাতিল করো উঠাই নলে আমি আন্দোলন গড়ি তুলি বিজেপি সরকার গো বেক কেসানি পেটৰ রাত মোড়া নচলিব তুমি শ্রম কোডৰ সরকারি জাননী অতি শীঘ্ৰে বাতিল করো সরকারি জাননী অতি শীঘ্ৰে বাতিল করো সরকারের সংকটের উপর জাননী অতি শীঘ্রে বাতিল করো আজি আপোনালোকে গম পায় যে বিজেপি গভৰ্ণমেণ্টে যোৱা 21 তাৰিখে যি শ্ৰমিক বিৰোধী যি শ্ৰম কোড আমাৰ 29খন আইনক কৰি পেলাই 4টা কোডত আনি পেলাই আমাৰ শ্ৰমিকসকলক বিৰুদ্ধে যি কাম কৰিছে তাৰ আমি বিৰুদ্ধাচৰণ কৰিছোঁ। ইয়াৰ কাৰণে যদি পাছলৈ যদি এখন উঠাই নলয় তেনেহ'লে আমি আৰু আন্দোলন কৰি যাবলৈ বাধ্য হ'ম। আমি আপোনালোকৰ জৰিয়ে চৰকাৰক এটাই কথা ক'ব বিচাৰিছোঁ যে অতি সোনকালে যি শ্ৰমিক বিৰোধী যি শ্ৰম আইন শ্ৰম কোড উঠাই ল'ব লাগে। আমি মিডিয়াৰ জৰিয়তে আমি এটা কথা আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমি জনাই দিব বিচাৰিছোঁ যিটো আমাৰ 21 তাৰিখে যোৱা 21 তাৰিখে আমাৰ বিহাৰৰ যিটো ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত আজি যি বিজেপি চৰকাৰে আমি যোৱা 4 বছৰৰ পৰা আমি 11খন ষ্টেট ইউনিয়নে মিলি কিনে যিটো আমি শ্ৰম কোড বিৰোধী আমি এগেইনষ্ট কৰি আছিলোঁ সিহঁতি নটিফিকেশ্যন আনি কিনে 21 তাৰিখে যোৱা 21 তাৰিখে যিটো আমাৰ নটিফিকেশ্যনটো আপোনাৰ লাগু কৰিছে এইটো কিন্তু আমি মিডিয়াৰ থ্ৰুদি আমি জনাই দিব বিচাৰিছোঁ। এইটো আমি কেতিয়াও আমি এজ এ শ্ৰমিক হিচাপে আমি এইটো গ্ৰহণ কৰিব নোৱাৰোঁ। এইটো কিন্তু যদি গভৰ্ণমেণ্টে আজিৰ ডেটত যদি এই শ্ৰম কোডটো যদি উঠাই নলয় তেনেহ'লে কিন্তু আমি আজিৰ পৰা আমি আমাৰ আন্দোলনটো ষ্টাৰ্ট হ'ল, কিন্তু অহা দিনত আমি ভয়ংকৰ আন্দোলন কৰিব গৈ আছোঁ আৰু ইয়াৰ দায় হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট বিজেপি বহা এই বিজেপি চৰকাৰ। চাওক আজি আমি 29খন আমাৰ যিটো আইন এই আইনটো কিন্তু আমি এই বৰ্তমান বিজেপি চৰকাৰে আমাক দিয়া নাই। আমি এই 29খন আইন ব্ৰিটিছৰ টাইমত আমি ফাইট কৰি কিনে আমাৰ মানুহে বলিদান কৰি কিনে খুনে তেজে বলিদান দি কিনে আমি এই আইনটো পাইছোঁ, কিন্তু আজি চাওক সিহঁতি আজি পুঞ্জীপাতি ছাপোৰ্ট কৰি কিনে পুঞ্জীপাতি হৈ কিনে আজি আমাৰ ওপৰত জবৰদস্তি 4খন কোড আমাক জাপি দিব বিচাৰি আছে। আপোনালোকে নিজে জানে আমাৰ মানুহে আমি বুজিব লাগিব। চাওক আজি নিউজে হওক বা আমি কিছুমান বস্তু আমি গম পাই আছোঁ যে সিহঁতি এই শ্ৰম কোড অহাৰ পিছত বহুতখিনি বস্তু ভাল হ'ব বুলি কৈ আছে, কিন্তু আপোনালোকে গম পায় না নাই আমি নাজানো। আমি আপোনাৰ থ্ৰুদি আমি বাকীখিনি পাব্লিকক আমি বুজাব পাৰিছোঁ এইটো কেতিয়াও আমাৰ শ্ৰমিকৰ কাৰণে এইটো ভাল বস্তু নহয়। সিহঁতি আমাক ওপৰ এটা পইণ্টবোৰ আজি মানুহবোৰক প্ৰলোভন দি কিনে আমাৰ নিজৰ যিটো 29খন আইন আমাৰ এইখিনি ভাঙি মেলি কিনে 4টা কোড আনি কিনে আমাৰ কাম কৰা যিটো ৰাইট যিটো আমি মেডিকেল হৈ গ'ল যিটো আমি 8 ঘণ্টা কাম কৰি আছিলোঁ এই 8 ঘণ্টাটো আজি 12 ঘণ্টা কৰিবলৈ গৈ আছে আৰু আমাক 1 বছৰৰ ভিতৰত কণ্ট্ৰেক্টৰে নিজৰ মন মৰ্জিত আমাক কামৰ পৰা ছাটাই দিয়া এটি চব সুযোগ প্ৰাইভেটাইজেশ্যনৰ সিহঁতি দি আছে। চাওক আমি আজি এইটো আমাৰ প্ৰথম হয় আজি তিনিচুকীয়া ডিষ্ট্ৰিক্ট আসামৰ পৰা আমি ৰাতিপুৱা আমি ইণ্ডিয়ান অইলৰ ওপৰত এগেইনষ্টত আমি মানে ইণ্ডিয়ান অইলৰ আমি যিটো কাম কৰি আছোঁ তাৰ আমি আজি প্ৰটেক্ট ষ্টাৰ্ট কৰিছোঁ, কিন্তু যদি ইয়াৰ পৰা যদি গভৰ্ণমেণ্টে যদি এই বস্তুটো যদি গুৰুত্ব সহকাৰে লৈ কিনে যদি বাতিল নকৰে তেনেহ'লে অহা দিনত কিন্তু একদম ভয়ংকৰ আন্দোলন হ'বলৈ গৈ আছে। ইয়াৰ দায় হ'ব এই বিজেপি চৰকাৰ। আজি আন্দোলন কাৰ্যসূচী হৈছে বিক্ষোভ কাৰ্যসূচী, এয়া শ্ৰমিক বিৰোধী যি কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী যি শ্ৰম কোড লাগু কৰিছে এই শ্ৰম কোডৰ বিৰোধিতা জনাই এয়া হ'ল আৰম্ভণি। এই শ্ৰম কোডৰ যি শ্ৰম কোড চৰকাৰী জাননী কৰিব বিচাৰিছে এয়া হ'ল আৰম্ভণি, আৰু এই আৰম্ভণিতে আমি দাবী জনাইছোঁ শ্ৰমিকৰ যি শ্ৰম কোড এই শ্ৰম কোড লাগু কৰি শ্ৰমিকক যি প্ৰবঞ্চনা কৰিব বিচাৰিছে বা শ্ৰমিকক শোষণ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে যি নীতি তেওঁলোকে তৈয়াৰ কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই শ্ৰম কোডক বাতিল কৰিব লাগিব। আজি এই শ্ৰম কোড বাতিল কৰিবৰ কাৰণে আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যদি এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণৰ পিছত তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি আজিৰ দিনটোৰ ভিতৰত তেওঁলোকে বা আজি আমাৰ এই যি বিক্ষোভ কাৰ্যসূচীৰ যোগেদি তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যি শ্ৰম কোড জাৰি কৰিছে তাক আমি অতি শীঘ্ৰেই বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ।
অন্যথা পৰৱৰ্তী সময়ত আৰু জংগী আন্দোলন কৰা হ'ব আৰু কাৰ্যসূচী হাতত লোৱা হ'ব ইতিমধ্যে সৰ্বভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত এই বিক্ষোভ কাৰ্যসূচী হৈ আছে আৰু আমি আজি ইয়াৰ যোগেদি চৰকাৰক কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে শ্ৰম কোড তেওঁলোকে লাগু কৰিব বিচাৰিছে ইয়াক অতিশীঘ্ৰে বাতিল কৰক অন্যথা মানে যিকোনো কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম B+NE সদায় সঠিকৰ সন্ধানত